আপোনালোকৰ ইতিমধ্যে অৱগত হৈছে যে যোৱাকালি আমাৰ জুবিন মানে এটি নাম নহয়, আমাৰ অসমীয়াৰ এটি সত্তা, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ এক পৰিচয় আৰু যোৰহাটৰ গৌৰৱ, যি আজি প্ৰায় 19 শতিকাৰ মাজভাগৰ পৰা যি আমাৰ অসমীয়া সংস্কৃতিৰ সংগীত জগতৰ বা অসমীয়া সংস্কৃতিৰ যি ভগ্নপ্ৰায় অৱস্থা হৈছিল, ঠিক সেই সময়তে আমাৰ অসম গৌৰৱ যি আজি মহাপ্ৰয়াণ হৈছে, তেওঁৰ প্ৰচেষ্টাত আজি আকৌ আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া সংগীত জগত আকৌ প্ৰাণ পাই উঠিছিল। তেওঁ আজি আমাৰ মাজত নোহোৱা হৈ যোৱা নাই। আজি আমাৰ অসম, সমগ্ৰ ভাৰতবৰ্ষ আৰু লগতে আমাৰ যোৰহাটবাসীৰ হৃদয়ত তেওঁ সদায় বিৰাজমান হৈ থাকিব। তেওঁৰ মাত্ৰ মহাপ্ৰয়াণ হৈছে, তেওঁৰ মৃত্যু হোৱা নাই, তেওঁ অমৰ। আজি সেয়েহে আজি এই পবিত্ৰ মুহূৰ্তত তেওঁক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সৰুচৰাইঘাট গাঁওবাসী ৰাইজে আজি একত্ৰিত হৈ কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াতে আমাৰ সৰুচৰাইঘাট গাঁৱৰ আমাৰ সকলোৰে আদৰৰ, সকলোৰে নমস্য, সকলোৰে পূজ্য শ্ৰী অলকা দাস বৌ, আমাৰ সকলোৰে তেওঁক এগছি বন্তি প্ৰজ্বলনেৰে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।